হাই গাইজ, এয়া মই কঁকালত বেল লগাই ললো। বহাগ বিহুত ঘৰত মই কি কি কৰিলোঁ এয়া আপোনালোকে শেষলৈকে চাই থাকক। আমি সকলোৱে জানো যে বহাগৰ 1 তাৰিখৰ পৰা গছ পুলি ৰোৱা তথা বাৰীখনত বিভিন্ন তামোল পুলি তথা কল পুলি বা বাঁহ পুলি এনেকুৱা লগোৱা পূৰ্বপুৰুষৰ পৰা নীতি নিয়ম আছে। সেয়েহে ময়ো এইবাৰ ঘৰৰ বাৰীখনত বাউণ্ডাৰীত তামোল গছৰ পুলি ইয়াত লগাই আছোঁ। তামোল গছ যিহেতু বহুত মূল্যৱান বস্তু, এয়া মোৰ চন্দন গছৰ পুলি। যিহেতু ঘৰৰ বাৰীত চুকে কিনে কিছু ঠাই আছে গছ পুলি লগোৱাৰহে। এয়া মোৰ কল বাগান, এয়া কল নতুনকৈ ওলাইছে, কলডিলটো কাটি দিব লাগিব। এয়া কল পুৰঠ হৈছেই প্ৰায়, এয়া কটা হ'ব। এয়া অমৃত সাগৰ কল। আৰু সকলোৱে আমি জানো যে কল এটা ভিটামিন থকা এটা ফল। কলত প্ৰচুৰ পৰিমাণে ভিটামিন বি থাকে আৰু কল খালে বল হয় বুলি আমি সকলোৱে জানো। আৰু স্বাস্থ্য বিজ্ঞানে কয় যে দৈনিক কল এটা বা দুটাকৈ খালে ব্লাড প্ৰেছাৰো কণ্ট্ৰল হয় বুলি। বাৰীখনত বিভিন্ন জাতৰ কল আছে। এয়া মালভোগ কলগছ, এয়া ৰঙা জাতৰ কলগছ। অসমত প্ৰায় কম দেখা পাওঁ, কিন্তু খাবলৈ খুব ভাল, মালভোগ কলৰ দৰে, গুটি নাই। এয়া ভীমকলৰ কলডিল। আমি সকলোৱে জানো যে কলডিলত প্ৰচুৰ পৰিমাণে আইৰণ থাকে। আৰু এয়া মই কেইজোপামান কলপুলিও লগালোঁ বাৰীখনত ঠাই বাছনি কৰি। বন্ধুসকল, আমি সকলোৱে জানো যে বছৰটো বহাগ মাহৰ পৰা বৰদৈচিলা আৰু বৰষুণ আহিবলৈ ধৰে। তাৰ মাজতে যদি এই সময়তে আমি বহাগ মাহৰ পৰাই যদি গছ পুলি ৰোপণ কৰা হয়, বিভিন্ন জাতৰ ফল মূলৰ বা ডাঙৰ মূল্যৱান জাতৰ গছ পুলি যদি ৰোৱা হয়, সেই গছ বাঢ়িবলৈ সুবিধা পায়। সেয়ে বন্ধুসকল, বাৰীখনত ঠাই বাছনি কৰি চিককণীয় ফল মূল তথা মূল্যৱান জাতৰ গছ গছনি যদি লগাই থোৱা যায়, তেন্তে এদিনাখন আপুনি আৰ্থিকভাৱে কিছু হ'লেও সকাহ পাব। আৰু এয়া মই বাৰীখনত ঠাই বাছনি কৰি এয়া কাজি নেমু পুলি লগোৱা হৈছে। নেমু খুব উপকাৰী। আমাৰ দৈনন্দিন জীৱনত নেমু খুব প্ৰয়োজন হয়। গৰম দিনত বিশেষকৈ আমাৰ নেমুৰ চৰবতে আমাৰ বহুত ভাল কাম কৰে। বন্ধুসকল, আমি সকলোৱে সময় থাকোঁতেই ফল মূল আৰু মূল্যৱান জাতৰ গছ পুলি লগাব বুলি আশা থাকিল। ধন্যবাদ।